এটা গুৰুত্বপূৰ্ণ খবৰ দিব লৈছো শোণিতপুৰৰ চাৰিদুৱাৰত অবৈধ অৰুণাচলী খুৰা জব্দ আবকাৰী বিভাগৰ অভিযানত জব্দ অবৈধ খুৰাখিনি চাৰিদুৱাৰৰ কটন মিল আৰু দুৱাংবাৰীত অভিযান চলাই জব্দ কৰে খুৰাখিনি জব্দকৃত খুৰাখিনিৰ মূল্য প্ৰায় 55,000 টকা হ'ব বুলি আবকাৰী সূত্ৰত প্ৰকাশ আমি পুনৰ জনাইছো শোণিতপুৰৰ চাৰিদুৱাৰত অবৈধ অৰুণাচলী খুৰা জব্দ আবকাৰী বিভাগৰ অভিযানত জব্দ অবৈধ খুৰাখিনি চাৰিদুৱাৰৰ কটন মিল আৰু দুৱাংবাৰীত অভিযান চলাই জব্দ কৰে খুৰাখিনি আজি আমি ৰঙাপাৰা আবকাৰী চক্ৰৰ এটা গোপন সূত্ৰৰ কমখেদি আমি কটন মিল এৰিয়া আৰু দুৱাংমাৰী এৰিয়াত আমি অভিযান চলাইছিলোঁ তাতে আমি প্ৰায় 45-50 হাজাৰ টকাৰ অবৈধ অৰুণাচলী খুৰা জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ খবৰ আছে হয় আমাৰ গোপন খবৰ আছে। কোন জায়গাত অভিযান চলাইছে? আমি কটন মিল এৰিয়া আমাৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত কটন মিল এৰিয়া আৰু আপোনাৰ দুৱাংমাৰা এৰিয়া এইটো চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত। মুঠ কিমান টকা মানৰ আমি প্ৰায় 55,000 পৰা 60,000 ভিতৰত আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। কাবাক আটক কৰা হৈছে নাই, বৰ্তমান আটক কৰা হোৱা নাই। হয়, এতিয়া বৰ্তমান আমি যিটো দেখিছোঁ শোণিতপুৰ জিলাৰ বিশেষকৈ ৰঙাপাৰা অঞ্চলৰ যিটো আমি আমাৰ অসমৰ যিটো চেল ইন আছাম অনলি যিটো প্ৰডাক্ট সেইটো চেল বহুত বেছি বাঢ়িছে আৰু সেইকাৰণে আমি ভাবিছোঁ যে বৰ্তমান আগতকৈ বহুতখিনি কমিছে। তাৰ মাজতো কেতিয়াবা ধৰক কিবা স্কেৰেচিটি হ'লে বা কেতিয়াবা কিছু প্ৰকাৰে আনে, কিন্তু আমি যিকোনো প্ৰকাৰে সেইখিনিও আমি বন্ধ কৰিবলৈ চেষ্টা কৰিম যাতে অসমৰ কোনো ধৰণৰ ৰেভিনিউ লোকচান নহয়। আপোনালোকৰ অভিযান চলি হয়, একদম চলি থাকিব। বালিপাৰাৰ পৰা দিলীপ চৰকাৰৰ ৰিপৰ্ট গ্লোবেল এনি 24x7।